আপোনালোকে যিবিলাক ইনভেষ্টিগেশ্যনৰ সময়ত বিভিন্ন কথা বতৰা ওলাই থাকিব যেনেকুৱা শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হোৱা এতিয়া 10 তাৰিখে জুবিনৰ যিটো ভিছৰা বুলি কয় ভিছৰা পৰীক্ষা ৰিপৰ্ট আহিব গতিকে 11 তাৰিখে আমি গম পাই যাম যে আসলতে কি আছে কি নাই কিন্তু পুলিচৰ দায়িত্ব হল জুনে যি কয় কেছ ডায়েৰীত লিখিব লাগিব গতিকে বহুতে ভাল কব বহুতে বেয়া কব পুলিচে লিখি যাব আৰু আপোনালোকে গম পাই থাকিব কিন্তু সেইবিলাক পুলিচৰ কথা নহয় সেইবিলাক এজন সাক্ষীয়েহে কোৱা কথা সাক্ষীৰ ভাষ্যটো পুলিচৰ ভাষ্য নহয় আজি যেটো বিষ দিয়া বুলি গোটেই পেপাৰত কথাটো ওলাইছে এটো পুলিচৰ ভাষ্য নহয় এটো হল এজন অভিযুক্তৰ ভাষ্য এতিয়া তেওঁ এই ভাষ্যটো কিয় দিছে নিজক বচাবৰ কাৰণে দিছে নেকি বা কাবাক ব্লেম কৰিবৰ কাৰণে দিছে নেকি এই গোটেইবোৰ তদন্ততহে ওলাব